সহযোগ কৰাৰ কাৰণে মই আমাৰ এই বিভাগৰ সন্মানীয় তত্ত্বাৱধায়ক দুবন্ধু শৰ্মা বহুত কষ্টৰ মাজত বহুত কষ্ট কৰি এই অনুষ্ঠানটো ইমান আটকধুনীয়াকৈ অনুষ্ঠিত কৰাত যথেষ্ট সহায় কৰিছে মই অনুৰোধ জনাইছোঁ আৰু আমাৰ সমিতি প্ৰথম সংগঠন উত্তৰণ কৰিব কাৰ্যকৰী সভাপতি মই দুয়োগৰাকী ব্যক্তিকে কাৰ্যসূচীৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু উদ্যোক্তাংগ সহযোগৰ আহ্বান জনাইছোঁ। তাৰ প্ৰাক মুহূৰ্তত আমাৰ সন্মানীয় সভাপতি মহোদয় আৰু কাৰ্যকৰী উদ্যোক্তাসকলক আহ্বান জনাইছোঁ। মই সভাপতি মহোদয় গামোচাৰে আদৰণি জনাবলৈ আহ্বান জনাইছোঁ আৰু ৰূপন শৰ্মাই আদৰণি জনাইছোঁ আৰু কাৰ্যকৰী মহোদয়ক এখন গামোচাৰে আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। আদৰণি জনাবলৈ সমস্ত আমাৰ এই সমিতিৰ সন্মানীয় বাইদেউসকলক অনুৰোধ জনাইছোঁ। আমি আটাইকেইটা বছৰে গৈ বেকলাইট মাৰি আছে বেকচাইডে পৰি আছে আপোনালোকে দি যাওঁ এফালে দিয়াটো বেছি সেনেকৈ দি যাওঁ মই সন্মানীয় সভাপতি মহোদয়ক কাৰ্যসূচীৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লাগে ফেলে দুখন লাগে দুখন ইফালে গামচা দিয়া দুখন লাগি আছে আহক এইফালে এইফালে হেমন্ত চাপৰ মানুহ বুলি পেলাই দেখা পোৱা নাই হেমন্ত তেনে চাপৰ মানুহ বুলি আমাৰ মই সন্মানীয় সভাপতি মহোদয় আমাৰ প্ৰথমতে আমি মহোৎসৱৰ আমাৰ অতি হেৰিতে আদৰণি জনাওঁ আমাৰ পৰিচয় মই পৰিচালনা মানুহ কৰিছোঁ
হৈছে এইফালে আছে হরি মন্দিৰৰ সকলোকে সূক্ষ্ম হ'বলৈ সকলোৱে সূক্ষ্ম অৱলম্বন জনাইছোঁ সমৰ্থন মই সূক্ষ্ম অৱলম্বন জনাইছোঁ আমি এতিয়া বৰগীত পৰিৱেশন হ'ব নতুন বৰগীত Thank you.
বৰগীত পৰিৱেশন কৰা শিল্পীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 91 সংখ্যক ৰাস মহোৎসৱৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ পতাকা উত্তোলক আমাৰ সকলোৰে সন্মানৰ জয়ন্ত বল্লভ বৰুৱা ডাঙৰীয়াক মই তেখেতৰ উত্তোলকৰ ভাষণ ৰখাৰ বাবে অনুৰোধ জনাইছোঁ। শ্ৰী শ্ৰী হৰি মন্দিৰত আয়োজিত হোৱা 91 সংখ্যক ৰাস মহোৎসৱত আজিৰ এই পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থকা নলবাৰীৰ বিশিষ্ট ব্যক্তিসকল, আমাৰ এই অনুষ্ঠানত উপস্থিত থকা শিল্পীসকল তথা ধৰ্মপ্ৰাণ ৰাইজ, জয় জয়তে আপোনালোক আটাইলৈকে মই ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পবিত্ৰ ৰাস পূৰ্ণিমা। বিগত বছৰসমূহৰ দৰে আজিৰ এই পবিত্ৰ দিনত আমি 91 সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ শুভাৰম্ভণিৰ কাৰ্যসূচী পতাকা উত্তোলনৰ কাৰ্যসূচী সমাপন কৰিলোঁ। নলবাৰীৰ সমাজ জীৱনৰ বিশিষ্ট 91 গৰাকী ব্যক্তিয়ে 91খন পতাকা উত্তোলনেৰে আমাৰ 91 সংখ্যক ৰাসৰ শুভাৰম্ভণি কৰিলে। সময় অলপ বিলম্ব হ'ল। আমি ৰাতিপুৱাৰ কাৰ্যসূচীটো বিশেষ ব্যক্তিগতভাৱে মোৰে কিছু অসুবিধাৰ কাৰণে আমাৰ কমিটি অলপ পিছুৱাই দিলে। মই কিন্তু সময়তে কৰিব কৈছিলোঁ। যিয়ে নহওক, আজি ৰাতিপুৱাই আমাৰ অসম চৰকাৰৰ এটা নতুন সংযোজন অসমলৈকে সামুদ্ৰিক জাহাজ বা চি প্লেন আহিলে আৰু আজি আমি ৰাতিপুৱাই চি প্লেনৰ ইনগ্ৰেশ্যন কৰিছিলোঁ। সেইকাৰণে পৰ্যটন মন্ত্ৰী হিচাপে মোৰ তাত দায়িত্ব থকাত অকণমান আহি পাওঁতে দেৰি হ'ল। মই কাৰ্যকৰ্তাসকলক কৈছিলোঁ যে সময়মতে কৰিব পাৰে, কিন্তু তেখেতসকলে মোৰ প্ৰতি থকা মৰমৰ কাৰণে অলপ দেৰি কৰি দিলে। যিয়ে নহওক, সকলোৱে আহি আজি এই পবিত্ৰ অনুষ্ঠানত এই পতাকা উত্তোলনেৰে আমি শুভাৰম্ভণি কৰিলোঁ আৰু আগন্তুক 13 দিনীয়া এই ৰাস মহোৎসৱখিনি যাতে আমি অত্যন্ত সুকলমে সুন্দৰভাৱে চলাব পাৰোঁ, তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। বিগত প্ৰায় 1 মাহ ধৰি আমাৰ সকলো হৰি মন্দিৰৰ আজীৱন সভ্য হৰিভকতসকলে অত্যন্ত আৰু এই অঞ্চলৰ শুভাকাংক্ষী ৰাইজে অত্যন্ত কষ্ট, অত্যন্ত দায়িত্ব সহকাৰে নিজৰ দায়িত্বসমূহ পালন কৰি এই পৰ্যায়লৈ আনিছে। মই ভাবোঁ যে আগন্তুক এই 13টা দিনো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। ইতিমধ্যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ভাৰতবৰ্ষৰ প্ৰশস্ত শিল্পী, আমাৰ ৰামায়ণৰ ৰাম সীতা ক্ষেত্ৰত যি শিল্পী আমাৰ অৰুণ গগৈ ডাঙৰীয়া আৰু দীপিকা চিকলীয়া ডাঙৰীয়া ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে আৰু তেখেতৰ সম্পূৰ্ণ সংগীবৃন্দ আহি উপস্থিত হৈছে আৰু 5 বজাৰ লগে লগে তেখেতসকলে ইয়াত উপস্থিত হ'ব আৰু আমি শোভাযাত্ৰাৰে আমাৰ পিছৰ কাৰ্যসূচীৰ আৰম্ভণি কৰিম। গতিকে মই সকলোলৈকে শুভেচ্ছা জনোৱাৰ লগে লগে আগন্তুক ৰাস উৎসৱৰ প্ৰতিটো কাৰ্যসূচীতে সহযোগিতা বিচাৰিছোঁ, উপস্থিতি বিচাৰিছোঁ আৰু হৰি মন্দিৰৰ সকলো কাৰ্যনিৰ্বাহক সদস্য, আজীৱন সভ্য, শুভাকাংক্ষী আৰু আজি ইয়াত উপস্থিত সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ শ্ৰীচৰণত সেৱা জনাই আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰতো আশীৰ্বাদ বিচাৰিছোঁ যাতে আজিৰে পৰা আৰম্ভ হোৱা এই ৰাস মহোৎসৱখিনি অত্যন্ত সুকলমে সকলোৰে আশীৰ্বাদত চলি যায়, তাকে কামনা কৰি আপোনালোক সকলোলৈকে পুনৰবাৰ ধন্যবাদ, শুভেচ্ছা আৰু কৃতজ্ঞতা জনাই আনুষ্ঠানিকভাৱে এই ৰাস মহোৎসৱ শুভাৰম্ভণি হোৱা বুলি ঘোষণা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ মন্দিৰ পৰিচালনা সমিতি তথা ৰাস মহোৎসৱ উদযাপন সমিতিৰ সন্মানীয় সভাপতি মহোদয়ক বক্তব্যত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আমাৰ সমূহ উত্তোলকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি দ্বিতীয় কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আমাৰ মাজত দ্বিতীয় কাৰ্যসূচী আছে শ্বহীদ তৰ্পণ স্মৃতি দৰ্শন। আমি শ্বহীদসকলক আমন্ত্ৰণ কৰি আহিছিলোঁ অসমৰ জাতীয় জীৱনভাৱে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদ ভাস্কৰ কলিতাৰ সহধৰ্মিনী শিখা কলিতা বাইদেউ আৰু মই বাইদেউক আমাৰ চৰিত্ৰ বস্তু আহিব অনুৰোধ জনাইছোঁ। আৰু আমাৰ স্মৃতকৰণ কৰিব কৰিবলৈ আমন্ত্ৰণ কৰিছিলোঁ জয়শ্ৰী নাই আৰু
নিশ্চয়কৈ নলবাৰীবাসীয়ে এটা আনন্দ অনুভৱ কৰিছে ইমান দিন ৰামায়ণত দেখি থকা BBC নামি আহক অলপ নামি আহক বাৰ্তা দিব নলবাৰীৰ পৰা নলবাৰী ৰাস মহোৎসৱৰ পতাকা উত্তোলন কাৰ্যসূচীৰে আমি আমাৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিলোঁ 13 দিনীয়া এই ৰাস মহোৎসৱৰ আজিৰ এই প্ৰথম কাৰ্যসূচীত নলবাৰীবাসীৰ যি উৎসাহ উদ্দীপনা দেখিছোঁ তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিগত প্ৰায় এমাহ ধৰি আমাৰ নলবাৰীবাসী অত্যন্ত উৎকণ্ঠাৰে নিজৰ সময় দি নিজৰ সকলো ব্যস্ততাৰ মাজতো নলবাৰী হৰি মন্দিৰত উপস্থিত হৈ ৰাস উৎসৱখিনি উদযাপন কৰাৰ কাৰণে কষ্ট গতিকে 5 বজাৰ লগে লগে আমি তেখেতসকলক আদৰি আনি নলবাৰী ৰাস মহোৎসৱৰ শুভাৰম্ভণি কৰিম আমাৰ শংকৰ সংঘৰ পদাধিকাৰ বাপ ডাঙৰীয়া উপস্থিত থাকিব গতিকে এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি নলবাৰীত 5 বজাৰ লগে লগে আমি শোভাযাত্ৰা কৰি নলবাৰী ৰাস মহোৎসৱৰ উদ্বোধনী কৰিম আৰু সেই উদ্বোধনী অনুষ্ঠানলৈকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু মই ভাবোঁ যে ইমান দিনে ৰামায়ণ চিৰিয়েলত চাই থকা ৰাম সীতাক এবাৰ স্বচক্ষে দেখিব গতিকে চাৰিওফালে এক দীপাৱলী সদৃশ পৰিৱেশ মই ভাবোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি লোক আহিব আৰু এক সুন্দৰ পৰিৱেশৰ মাজতে আমি আমাৰ 91 বৰ্ষক ৰাম মহোৎসৱ হ'ব এইবাৰ আপোনাৰ দীপাৱলী হ'ব বাহিৰত আমি দেখিছোঁ কলপুলি ফুটিছে সন্ধিয়ালৈ সাজু হৈছে ইমান বছৰ তাৰ আগমনে সকলোৱে সেই দীপাৱলী সদৃশ এটা পৰিৱেশ যেন কৰিছে আৰু সকলোৱে কলপুলি ফুটি চাকি জ্বলাই আদৰিবৰ কাৰণে সাজু হৈছিল ইতিমধ্যে তেখেতসকলক আদৰিবৰ কাৰণে সুসজ্জিত ৰথ তৈয়াৰ কৰা হৈছিল ঘোঁৰা আহি পাইছে ৰথো আহি পাইছে গতিকে সকলো এটা উৎসৱমূলক পৰিৱেশ আৰু মই ভাবোঁ যে অত্যন্ত এক আধ্যাত্মিক আৰু সুন্দৰ পৰিৱেশৰ মাজেৰে ৰাম সীতা আৰু তেখেতসকলৰ সমৃদ্ধি আৰু আমাৰ শংকৰদেৱ সংঘৰ পদাধিকাৰ বা উপস্থিত হৈ এই কাৰ্যসূচী শুভাৰম্ভ আজি তাৰ পিছত চুলো ৰাম কথা বুলি এটা প্ৰায় 1.5 ঘণ্টীয়া 1.5 পৰা 2 ঘণ্টীয়া এটা প্ৰগ্ৰেম তেওঁলোকে কৰিব আৰু আমাৰ শুভাৰম্ভণি অনুষ্ঠানৰ পিছত সেই কাৰ্যসূচীটো অনুষ্ঠিত হ'ব আৰু সেই কাৰ্যসূচীটো অত্যন্ত আকৰ্ষণীয় আৰু সকলোকে সেই কাৰ্যসূচীটো চাবৰ কাৰণে মন যায় এইবাৰ আৰু কি বিশেষত্ব থাকিব নলবাৰী ৰাসত আমি প্ৰতিটো সংযোজন কৰি আছোঁ এইবাৰ ৰাসত আমি কিছু ভ্ৰাম্যমান থিয়েটাৰত অনলাইন টিকেট বুকিঙৰ কাম এটা আৰম্ভ কৰিছোঁ আৰু মই ভাবোঁ যে এইটো এটা নতুন সংযোজন হ'ব যোৱা বছৰৰ পৰা আমাৰ মৃন্ময় ৰাস জীৱন নাচৰ ৰাস চলি আছে এইবাৰ আমাৰ যিটো জনোৱাত লোকসকলে কেইবাগৰাকীও শিল্পী আহিব তেখেতসকলৰ কাৰ্যসূচীও আছে 4-5খনকৈ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ কাৰ্যসূচী আছে তাৰ লগে লগে বিভিন্ন ধৰণৰ অনুষ্ঠান চলি থাকিব আৰু প্ৰতিযোগিতাও বহুত আছে মই ভাবোঁ যে এই 13টা দিনে 13 দিন মানে শেষৰ সামৰণি উৎসৱক লৈ 14টা দিনে খুব উলহ মালহৰ পৰিৱেশ বিৰাজ কৰে